নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছত। আজি আমি GDPGT টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ কাৰণে পেডাগোগীৰ দ্বিতীয়টো ভিডিঅ' লৈ আহিছোঁ। ইয়াৰ আগত আমি প্ৰথম ভিডিঅ'টোত 15টা কুৱেশ্যন আলোচনা কৰিছিলোঁ। আজি তাৰ নেক্সট 15টা কুৱেশ্যন আলোচনা কৰিম, আৰু এই কুৱেশ্যনবিলাক CTET 2016ত অহা কুৱেশ্যন, গতিকে আপোনালোকৰ পৰীক্ষাত এইবিলাক ইম্পৰ্টেণ্ট হৈ পৰে। গতিকে আপোনালোকে খুব মনোযোগ সহকাৰে এই ভিডিঅ'টো শেষলৈকে চাব, আৰু ইয়াৰ পৰা আপোনালোকৰ এটা কুৱেশ্যন অহাৰ চান্সেছ খুব বেছি। গতিকে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটো আছে, how can a teacher encourage her students to be intrinsically motivated towards learning for the sake of learning? তো অসমীয়াত আছে প্ৰশ্নটো, এগৰাকী শিক্ষয়িত্ৰীয়ে কেনেকৈ তাইৰ শিক্ষাৰ্থীসকলক শিকাৰ প্ৰতি আভ্যন্তৰীণভাৱে অনুপ্ৰাণিত হ'বলৈ উৎসাহিত কৰিব পাৰে। প্ৰশ্নটো এইটো সুধিছে যে এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক আভ্যন্তৰীণভাৱে মানে নিজাববীয়াকৈ তেওঁলোকৰ মনৰ পৰা যাতে শিকিবলৈ উৎসাহ এটা আহে, সেইটো কেনেকৈ কৰিব পাৰে। আৰু ইয়াৰ অপশ্যনবিলাক আছে, বাই ইন্ট্ৰডিউচিং এনজাইটি এণ্ড ফিয়াৰ, তাৰমানে কি দুশ্চিন্তা আৰু ভয়ৰ পৰিচয় দি। তাৰমানে আমি ইয়াত কৈছে যে আমি ল'ৰা ছোৱালীক ভয় খুৱাই এইটো কৰিব পাৰি। তো এইটো হয়নে নহয়। তাৰপিছত 2 নম্বৰটো কি কৈছে, বাই, আৰু আমি যোৱা ভিডিঅ'টোত আমি কৈছিলোঁ যে একদম নিগেটিভ চেণ্টেন্সবিলাক আমাৰ শুদ্ধ উত্তৰ নহয়। তো এইটো যে কৈছে বাই ইন্ট্ৰডিউচিং এনজাইটি এণ্ড ফিয়াৰ, এইটো হ'ব পাৰে জানো? এইটো কওকচোন, আপোনালোকৰ কেনেকুৱা লাগে যে এইটো হ'ব পাৰেনে? যে আমি যেতিয়া ল'ৰা ছোৱালীক শিক্ষাদান কৰিম, তেতিয়া তেওঁলোকক দুশ্চিন্তা আৰু ভয়ৰ এটা পৰিৱেশ সৃষ্টি কৰি আমি তেওঁলোকক শিক্ষাদান কৰিব পাৰিম নেকি? তেওঁলোকক যদি শিকাবলৈ আমি উৎসাহিত কৰিব লাগে, তেন্তে তেওঁলোকক আমি এনজাইটি বা ফিয়াৰ ইন্ট্ৰডিউচ কৰিলে নহ'ব। গতিকে এই অপশ্যনটো আমি আগতে ইলিমিনেট কৰিব পাৰোঁ। 2 নম্বৰটো কি আছে, বাই গিভিং কম্পিটিটিভ টেষ্ট, প্ৰতিযোগিতামূলক পৰীক্ষা দি তেওঁলোকক প্ৰতিযোগিতামূলক পৰীক্ষা কেইটামান দি পেলাই তেওঁলোকৰ উৎসাহিত কৰিব পাৰি। আমি কিহৰ কাৰণে? শিকিবলৈ বা শিকনৰ প্ৰতি তেওঁলোকক উৎসাহিত কৰিব পাৰি। এইটো নিগেটিভ চেণ্টেন্স নহয়, গতিকে এইটো থৈ দিলোঁ। আমি আৰু দুটা আমাৰ কি আছে অপশ্যন আছে, সেই দুটা অপশ্যন আমি চাই লওঁ। আমাৰ যোনটো বেষ্ট অপশ্যন হ'ব সেইটো আমি আনচাৰ হিচাপে দিম। 3 নম্বৰ অপশ্যন আছে, বাই ছাপৰ্টিং দেম ইন ছেটিং ইণ্ডিভিজুৱেল গ'লছ এণ্ড দেয়াৰ মাষ্টাৰী। 3 নম্বৰ কি কৈছে, তেওঁলোকক ব্যক্তিগত লক্ষ্য আৰু তেওঁলোকৰ নিপুণতা নিৰ্ধাৰণ কৰাত সহায় কৰি। তাৰমানে আমাক কি কৈছে, আমি হেল্প কৰিম, এজ এ টিচাৰ আমি হেল্প কৰিম যাতে তেওঁলোকে ইণ্ডিভিজুৱেল গ'ল তেওঁলোকে ছেট কৰিব পাৰে, তেওঁলোকে যাতে নিজৰ গ'ল নিৰ্ধাৰণ কৰিব পাৰে। গ'ল মানে কি? লক্ষ্য, ব্যক্তিগত লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে, আৰু তেওঁলোক যাতে তাত কি হয়, নিপুণ হয়, মাষ্টাৰ যাতে হৈ যায়, নিপুণ যাতে হয়, তাক আমি হেল্প কৰিম। তো এইটো এটা পজিটিভ চেণ্টেন্স, প্লাছ এইটোত কেইবাটাও কথা ইয়াত আমাক কৈছে। আগত আমি জানিছিলোঁ যে এজ এ টিচাৰ আমি কি হ'ব লাগে, ফেচিলিটেটৰ হ'ব লাগে, আমি সহায়কাৰী হ'ব লাগে। তো ইয়াত সেইটো কথাই কৈছে যে আমি সহায় কৰিম। 4 নম্বৰটো চাই লওঁ। 4 নম্বৰ কৈছে, বাই অফাৰিং টেঞ্জিবল ৰিৱাৰ্ডছ ছাচ এজ ট্ৰফিজ, ট্ৰফিৰ দৰে মূৰ্ত পুৰস্কাৰ প্ৰদান কৰি। এইটো আমি নকৰোঁ। কিয় নকৰোঁ? আমি শিক্ষা প্ৰদান যেতিয়া কৰিম, তেতিয়া আমি কিবা লোভ দি পেলাই তেওঁলোকক শিক্ষা প্ৰদান কৰিলে তেওঁলোকৰ মানে যোনটো আমাৰ যোনটো উদ্দেশ্য, যে ছাত্ৰ ছাত্ৰীয়ে নিজৰ মনৰ পৰা ভিতৰৰ পৰা উৎসাহিত হওক, যাতে শিকনৰ প্ৰতি তেওঁলোক উৎসাহিত হওক, সেইটো আমাৰ উদ্দেশ্য। আমি সেইটো উদ্দেশ্য প্ৰাপ্তি আমাৰ নহ'ব যদি আমি তেওঁলোকক কি কৰোঁ, কেনেকৈ উৎসাহিত কৰোঁ, আমি কিবা যদি ৰিৱাৰ্ডৰ লোভ দি পেলাই যদি আমি উৎসাহিত কৰোঁ, সেইটো আমাৰ উদ্দেশ্য সিদ্ধি নহ'ব। গতিকে এই অপশ্যনটো আমাৰ ইলিমিনেট হ'ব। তো আমাৰ অপশ্যন থাকিল দুটা, এটা 2 নম্বৰ, এটা 3 নম্বৰ। 2 নম্বৰটো আছে বাই গিভিং কম্পিটিটিভ টেষ্ট, আৰু 3 নম্বৰ আছে বাই ছাপৰ্টিং দেম ইন ছেটিং ইণ্ডিভিজুৱেল গ'লছ এণ্ড দেয়াৰ মাষ্টাৰী। তো আমাৰ শুদ্ধ উত্তৰটো ইয়াত হ'ব 3 নম্বৰটো। কোনটো হ'ব? 3 নম্বৰটো, যোনটো আমাৰ মষ্ট এপ্ৰপ্ৰিয়েট। 3 নম্বৰ অপশ্যনটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, চাওক 2 নম্বৰ কুৱেশ্যনটো কি আছে, ইন এন এলিমেণ্টাৰী ক্লাছৰুম এন এফেক্টিভ টিচাৰ শুড এইম এট দ্য ষ্টুডেণ্টছ টু বি মটিভেটেড। প্ৰাথমিক শ্ৰেণীকোঠাত এজন ফলপ্ৰসূ শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত হোৱাৰ লক্ষ্য ৰাখিব লাগে। অপশ্যনবিলাক কি আছে, টু লাৰ্ণ ছ' ডেট দে বিকাম কিউৰিয়াছ এণ্ড লাভ লাৰ্ণিং ফৰ ইটছ অ'ন চেক। অপশ্যন 1 কি আছে, শিকিবলৈ যাতে তেওঁলোকে কৌতূহলী হৈ পৰে আৰু নিজৰ স্বাৰ্থত শিকিবলৈ ভাল পায়। এইটো এটা অপশ্যন। মানে প্ৰশ্নটো কি কৈছে যে এলিমেণ্টাৰী ক্লাছৰুম এটাত এফেক্টিভ টিচাৰে কি এম কৰিব লাগে, ষ্টুডেণ্টক মটিভেট কৰিবলৈ কি এম কৰিব লাগে। প্ৰাথমিক শ্ৰেণীকোঠাত এজন ফলপ্ৰসূ শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত হোৱাৰ লক্ষ্য ৰাখিব লাগে। অনুপ্ৰাণিত হ'বলৈ কি লক্ষ্য ৰাখিব লাগে? যাতে প্ৰথমটো কি কৈছে, যে শিকিবলৈ যাতে তেওঁলোক কৌতূহলী হৈ পৰে আৰু নিজৰ স্বাৰ্থত শিকিবলৈ ভাল পায়। ঠিক আছে, কৌতূহল এটা আমাৰ উৎপন্ন কৰিব দিছে এজ এ টিচাৰ। 2 নম্বৰ কৈছে, টু ৰোট মেমৰাইজ ছ' ডেট দে বিকাম গুড এট ৰিকল। মুখস্থ কৰি ৰখা যাতে তেওঁলোক মনত পেলোৱাত ভাল হয়। এইটোতো আমাৰ উদ্দেশ্য নহয় এজ এ টিচাৰ, যে তেওঁলোক খালি মুখস্থ কৰক, একো বুজি নাপালেও খালি মুখস্থ কৰক। গতিকে অপশ্যন 2 নম্বৰ অপশ্যনটো আমি ইলিমিনেট কৰিলোঁ। 3 নম্বৰ কি আছে, বাই ইউজিং পিউনিটিভ মেজাৰ ছ' ডেট দে ৰেছপেক্ট দ্য টিচাৰ। 3 নম্বৰ কৈছে, শাস্তিমূলক ব্যৱস্থা ব্যৱহাৰ কৰি যাতে তেওঁলোকে শিক্ষকক সন্মান কৰে। এইটো হ'ব জানো? এইটোতো আজিৰ দিনত এইটো ক্ৰাইম, এইটো নহয়। এইটো আমি অপশ্যন ইলিমিনেট কৰিলোঁ। 4 নম্বৰ কি আছে, টু পাৰফৰ্ম ছ' ডেট দে গেট গুড মাৰ্কছ ইন দ্য এণ্ড অফ দ্য ইয়াৰ এক্সামিনেশ্যন। তাৰমানে বছৰৰ শেষত যোনটো পৰীক্ষা হ'ব, তাত যাতে ভাল প্ৰদৰ্শন কৰে, সেইটো আমি ট্ৰাই কৰিব লাগে। তো এইটো নহয় আমাৰ উদ্দেশ্য, পৰীক্ষাত ভাল নম্বৰ পাব লাগে, এইটো আমাৰ উদ্দেশ্য কেতিয়াও নহয়। আমাৰ উদ্দেশ্য কি, যাতে তেওঁলোকৰ কৌতূহল আহক, মনত এটা কৌতূহলী ভাৱ এটা আহক, আৰু তেওঁলোক নিজে যাতে শিকনৰ প্ৰতি তেওঁলোক মানে মনোনিৱেশ যাতে কৰিব পাৰে, তেওঁলোকৰ মনত যাতে ইচ্ছা স্পৃহা যাতে জাগে, যাতে তেওঁলোক নিজৰ মনৰ পৰাই যাতে শিকিবলৈ চেষ্টা কৰে। তাৰমানে আমাৰ অপশ্যন 1টো হ'ব ৰাইট আনচাৰ। 2 নম্বৰত অপশ্যন 1টো ৰাইট হ'ব।
3 নম্বৰ আছে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ এফেক্টিভ স্কুল প্ৰেক্টিছ নিম্নলিখিত কোনটো কাৰ্যকৰী বিদ্যালয় অনুশীলনৰ উদাহৰণ কোনটো আমাৰ স্কুলত এটা ভাল প্ৰেক্টিছ বা এটা কাৰ্যকৰী অনুশীলনৰ উদাহৰণ কৈছে কাৰ্যকৰী অনুশীলন ভাল প্ৰেক্টিছ কোনটো হ'ব পাৰে কনষ্টেণ্ট কম্পেৰেটিভ ইভালুৱেশ্যন নিৰন্তৰ তুলনামূলক মূল্যাংকন 2 নম্বৰ কি আছে কৰ্পৰেল পানিছমেণ্ট শাৰীৰিক শাস্তি এইটো নহ'ব 2 নম্বৰটো হ'ব জানো 2 নম্বৰটো নহ'ব আগত আমি কোনটো নহয় সেইটোহে উলিয়াব লাগে এলিমিনেট কৰিলে আমাৰ শুদ্ধ উত্তৰটো আহাৰ চান্সেছটো খুব বাঢ়ি যায় 3 নম্বৰ কি কৈছে ইণ্ডিভিজুৱেলাইজড লাৰ্ণিং সক্ৰিয় শিক্ষা 4 নম্বৰ কৈছে কম্পিটিটিভ ক্লাছৰুম প্ৰতিযোগিতামূলক শ্ৰেণীকোঠা তো আমাৰ কি কৈছিলে আমাৰ প্ৰশ্নটো কি আছিলে যে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ ইফেক্টিভ স্কুল প্ৰেক্টিছ কোনটো হয় তো ইয়াত কেইবাটাও উত্তৰ এনেকুৱা আছে যোনটো হ'ব পাৰে যেনেকৈ কনষ্টেণ্ট কম্পেৰিটিভ ইভালুৱেশ্যন নিৰন্তৰ তুলনামূলক মূল্যাংকন নিৰন্তৰ মূল্যাংকনৰ কথা কৈছে 2 নম্বৰটো নহ'বই সেইটো আমি এলিমিনেট কৰিলোঁ 3 নম্বৰটো কৈছে ইণ্ডিভিজুৱেলাইজ লাৰ্ণিং সক্ৰিয় শিক্ষা 4 নম্বৰ কৈছে কম্পিটিটিভ ক্লাছৰুম প্ৰতিযোগিতামূলক শ্ৰেণীকোঠা তো আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ইণ্ডিভিজুৱেলাইজ লাৰ্ণিং বা সক্ৰিয় শিক্ষা ঠিক আছে আমাৰ অপশ্যন 3টো হ'ব একচুৱেল আনচাৰ এই দুটাও মানে এই দুটা কি আমাৰ নেগেটিভ সেন্টেন্স নহয় কম্পেৰিটিভ ইভালুৱেশ্যন আৰু কম্পিটিটিভ ক্লাছৰুম এই দুটা নেগেটিভ নহয় কিন্তু ইয়াৰ উত্তৰটো আমাৰ এইটো প্ৰশ্নৰ উত্তৰ কি হ'ব ইণ্ডিভিজুৱেলাইজ লাৰ্ণিং বা সক্ৰিয় শিক্ষা 4 নম্বৰটো আছে দ্য চেফালোকোডেল প্ৰিন্সিপল অফ ডেভেলপমেণ্ট এক্সপ্লেইনছ হাউ ডেভেলপমেণ্ট প্ৰচিডছ ফ্ৰম তো ইয়াত এটা শব্দ দিছে চেফালোকোডেল শব্দটোৰ মিনিং হ'ল ওপৰৰ পৰা তললৈকে এইটোৰ মিনিং কি ওপৰৰ পৰা তললৈকে তো এই মিনিংটো আপোনালোকে যদি জানে তেন্তে উত্তৰটো আপোনালোকে নিশ্চয় দিব পাৰিব তো ইয়াত প্ৰশ্ন হৈছে যে বিকাশৰ চেফালোকোডেল নীতিয়ে ব্যাখ্যা কৰে যে উন্নয়ন কেনেকৈ হয় তো অপশ্যনবিলাক কি আছে চাওক জেনেৰেল টু স্পেচিফিক ফাংচন নিৰ্দিষ্ট কাৰ্যৰ পৰা সাধাৰণ কাৰ্যৰ পৰা নিৰ্দিষ্ট কাৰ্য ইয়াত এইটো উল্টা হৈ গৈছে সাধাৰণৰ পৰা নিৰ্দিষ্ট আমাৰ ইংৰাজীটো লিখিছে জেনেৰেল টু স্পেচিফিক ফাংচন মানে সাধাৰণৰ পৰা নিৰ্দিষ্ট কাৰ্য তাৰপিছত 2 নম্বৰটো আছে ডিফাৰেঞ্চিয়েটেড টু ইণ্টিগ্ৰেটেড ফাংচন পৃথকৰ পৰা সংহত কাৰ্যৰ তাৰপিছত কি আছে হেড টু টো মূৰৰ পৰা ভৰিৰ আঙুলিলৈকে ৰুৰেল টু আৰবান গ্ৰাম্য অঞ্চলৰ পৰা চহৰলৈ আমাৰ ইয়াৰ উত্তৰটো হ'ব অপশ্যন 3 মূৰৰ পৰা আঙুলিলৈকে বা হেড টু টো যিহেতু আমাৰ চেফালোকোডেল যোনটো আমাৰ শব্দ আছে ইয়াৰ মিনিঙেই হ'ল ওপৰৰ পৰা তললৈকে বা হেড টু টো ঠিক আছে 5 নম্বৰটো আছে হুইচ অফ দ্য ফলোইং ইজ এ সেন্সিটিভ পিৰিয়ড পাৰ্টেনিং টু লেংগুৱেজ ডেভেলপমেণ্ট তো ইয়াত কৈছে যে লেংগুৱেজ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট পিৰিয়ডটো কোনটো সময়ছোৱাত আমাৰ আটাইতকৈ বেছি কাম হয় লেংগুৱেজ ডেভেলপমেণ্টত ভাষা বিকাশৰ সৈতে সম্পৰ্কিত নিম্নলিখিত কোনটো এক সংবেদনশীল সময় মানে আটাইতকৈ ইম্পৰ্টেণ্ট সময় কোনটো হয় ভাষা বিকাশৰ ক্ষেত্ৰত লেংগুৱেজ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমাৰ কোনটো সময় আটাইতকৈ ইম্পৰ্টেণ্ট এটা আছে প্ৰি নেটেল পিৰিয়ড মানে প্ৰসৱ পূৰ্ব সময় মানে বাচ্চা এটা জন্ম হোৱাৰ আগৰ সময়টো 2 নম্বৰটো আছে মিডিল চাইল্ডহুড পিৰিয়ড মধ্য শৈশৱকাল 3 নম্বৰ আছে এডাল্টহুড প্ৰাপ্তবয়স্কতা 4 নম্বৰ আছে আৰ্লি চাইল্ডহুড পিৰিয়ড শৈশৱৰ প্ৰাৰম্ভিক কাল এই 4টা অপশ্যনৰ মাজত আমাৰ অপশ্যন 4টো হ'ব আনচাৰ যোনটো কি আৰ্লি চাইল্ডহুড চাওক কেইবাটাও আমাৰ ষ্টেজেছ অফ ডেভেলপমেণ্ট থাকে প্ৰি নেটেল যোনটো এইটো আমাৰ কি জন্মৰ আগৰ মই ক'লোৱে এইটো জন্মৰ আগৰ আৰু আমি ইয়াত লিখাটো পঢ়িলে গম পাম প্ৰসৱ পূৰ্ব সময় মানে জন্মৰ আগৰ মিডিল চাইল্ডহুড পিৰিয়ড এডাল্টহুড আৰু আৰ্লি চাইল্ডহুড এতিয়া চাওক জন্মৰ যোনটো প্ৰি নেটেল পিৰিয়ড আছে তাৰ পিছত যোনটো আহে সেইটো হ'ল প্ৰাৰম্ভিক কাল শৈশৱৰ প্ৰাৰম্ভিক কাল তো শৈশৱ যোনটো আছে এই শৈশৱক আমি দুটা ভাগ কৰিব পাৰোঁ তো যোনটো প্ৰাৰম্ভিক কাল সেইটো আমাৰ 0 to 6 ইয়াৰ্ছলৈকে হয় 0 to 6 ইয়াৰ্ছলৈকে হয় আৰু এই সময়টোতে আমাৰ ভাষাটো আমি শিকোঁ লেংগুৱেজ যিকোনো লেংগুৱেজ আমি কেতিয়া শিকোঁ 0 to 6 মাদাৰ লেংগুৱেজ যোনটো মাদাৰ টাং যোনটো আমি এইটো কেতিয়া শিকোঁ ঘৰতে হওক বা স্কুলত গৈ পেলাই হওক মেক্সিমামটো আমি ঘৰতে শিকি লওঁ আগতে তো এইটো আমি 0 পৰা 6 ইয়াৰ্ছলৈকে আমি শিকোঁ এইটো কয় প্ৰাৰম্ভিক শৈশৱকাল বা আৰ্লি চাইল্ডহুড পিৰিয়ড আমাৰ ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন 4 আৰ্লি চাইল্ডহুড পিৰিয়ড আৰু যোনটো আছে মধ্য শৈশৱকাল এইটো 6 ইয়াৰ্ছৰ পৰা 12 ইয়াৰ্ছলৈকে হয় আৰু প্ৰাপ্তবয়স্কতা সেইটো আপোনালোকে জানে যে এইটো 18 ইয়াৰ্ছৰ পিছত প্ৰাপ্তবয়স্ক বুলি কয় গতিকে এইটোৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আহে ডেভেলপমেণ্টৰ ওপৰত আপোনালোকে এইটো বস্তুটো ডেভেলপমেণ্টৰ ষ্টেজকেইটা চাই ল'ব নেক্সট আছে 6 নম্বৰ কুৱেশ্যনটো আছে এ 6 ইয়াৰ অল্ড গাৰ্ল শ্ব'জ এক্সেপশ্যনেল স্পৰ্টিং এবিলিটি 6 বছৰীয়া এজনী ছোৱালীয়ে ব্যতিক্ৰমী ক্ৰীড়াৰ ক্ষমতা দেখুৱায় ঠিক আছে এজনী ছোৱালী আছে 6 বছৰীয়া ছোৱালী তাই কি কৰিব পাৰে খুব ভাল খেলিব পাৰে এতিয়া both of her parents are sports person কি কৈছে তাইৰ দুয়োগৰাকী পেৰেণ্টছৰ দুয়োগৰাকী কি কৰে স্পৰ্টছ পাৰ্চন হয় কিবা তেওঁলোক খেলুৱৈ হয় তেওঁলোকে কি কৰে সেন্ড হাৰ ফৰ কোচিং এভৰিডে তেওঁলোকে তাইক কোচিং কৰিবলৈ পঠায় কি কোচিং কিবা খেলৰ কাৰণে প্ৰশিক্ষণত পঠায় আৰু ছুটিৰ দিনত তাইক প্ৰশিক্ষণ দিয়ে ছুটিৰ দিনত তেওঁলোকে নিজে তাইক প্ৰশিক্ষণ দিয়ে এইটো এটা আমি ষ্টেটমেণ্ট এটা ষ্টেটমেণ্ট পালোঁ এতিয়া প্ৰশ্নটো আহিব হাৰ কেপাবিলিটিজ আৰ মষ্ট লাইকলি টু বি দ্য ৰিজাল্ট অফ এন ইণ্টাৰেকশ্যন বিটুইন তো কি কৈছে যে তাইৰ সামৰ্থ্যসমূহ সম্ভৱতঃ নিম্নোক্তসকলৰ মাজত পাৰস্পৰিক ক্ৰিয়াৰ ফল
তাইৰ যে আমাৰ কি পাইছোঁ, তাই যে খেলিব পাৰিছে এইটো কিহৰ কাৰণে হৈছে, প্ৰশ্নটো এইটো সুধিছে। তো আমাৰ অপশ্যন কি আছে, হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট, মানে বংশগত আৰু পৰিৱেশ। 2 নম্বৰ আছে গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, বৃদ্ধি আৰু বিকাশ। 3 নম্বৰ আছে হেল্থ এণ্ড ট্ৰেইনিং, স্বাস্থ্য আৰু প্ৰশিক্ষণ। 4 নম্বৰ আছে ডিচিপ্লিন এণ্ড নিউট্ৰিশ্যন, অনুশাসন আৰু পুষ্টি। আৰু ইয়াৰ উত্তৰটো কি হ'ব, অপশ্যন এ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট, বংশগত আৰু পৰিৱেশ। কিয় হ'ব বংশগত আৰু পৰিৱেশ কিয় হ'ব, কাৰণ আমি এই চেণ্টেন্সকেইটা যেতিয়া পঢ়িছোঁ তেতিয়া আমি দেখা পাইছোঁ যে তাইৰ দুয়োজন অভিভাৱক কি কৰে, খেলুৱৈ হয়। তাৰমানে আমি ইয়াৰ পৰা গম পালোঁ যে বংশগত এটা এলিমেণ্ট আছে তাই ভাল খেলাৰ কাৰণে। লগতে পৰিৱেশটো কি, যে তেওঁলোকে কি কৰিছে, তাইক ডেইলি কি কৰিছে, প্ৰশিক্ষণৰ কাৰণে পঠাইছে। ছুটিৰ দিনতে তেওঁলোকে নিজে প্ৰশিক্ষণ দিছে, গতিকে এইটো এটা পৰিৱেশ পাইছে। এই দুটাৰ সামঞ্জস্য মিলি ৰিজাল্ট কি হৈছে, যে তাই ভাল খেলিব পাৰিছে। ঠিক আছে, তো ইয়াৰ উত্তৰ হ'ব বংশগত আৰু পৰিৱেশ। 7 নম্বৰ কুৱেশ্যনটো আছে, হুইচ অফ দ্য ফলোইং আৰ ছেকেণ্ডাৰী এজেণ্টছ অফ ছ'চিয়েলাইজেশ্যন। তলৰ কোনবোৰ সামাজিকৰণৰ গৌণ কাৰক। ছ'চিয়েলাইজেশ্যনৰ কি বুলি সুধিছে, ছেকেণ্ডাৰী এজেণ্ট বুলি কৈছে, তাৰমানে প্ৰাইমাৰী হ'ব নোৱাৰে। ঠিক আছে, ছ'চিয়েলাইজেশ্যন বুলি কওঁতে এজন শিশু যেতিয়া সমাজৰ লগত মিলে, লাহে লাহে তেওঁ যেতিয়া সমাজৰ লগত মিলিব পাৰে, সেইটোক ছ'চিয়েলাইজেশ্যন বুলি কয়, সামাজিকৰণ বুলি কয়। তো সামাজিকৰণটো ক'ৰ পৰা আৰম্ভ হ'ব, আপোনালোকে চিন্তা কৰিছে, সামাজিকৰণটো সদায় ঘৰৰ পৰা আৰম্ভ হ'ব। ক'ৰ পৰা আৰম্ভ হ'ব, ঘৰৰ পৰা। শিশু এজন যেতিয়া তেওঁৰ লাইফটো ষ্টাৰ্ট কৰে, তেওঁ ঘৰৰ মানুহকেইজনক আগত পায়, নিজৰ পৰিয়ালৰ মানুহকেইজনক। তাৰপিছত কাক পায়, তাৰপিছত পায় নেইবাৰহুডৰ মানুহকেইজনক, তাৰপিছত কাক পায়, স্কুলৰ লগৰীয়াসকলক পায়। তেনেকৈহে সামাজিকৰণ হয়। গতিকে প্ৰাথমিক কাৰক যোনটো হয় সামাজিকৰণৰ, প্ৰাথমিক বা মুখ্য কাৰক কোন হয়, ঘৰৰ বা পৰিয়ালৰ মানুহ বা পৰিয়াল বুলি ক'ব পাৰি। তাৰমানে আমি পৰিয়ালক গৌণ বুলি ক'ব নোৱাৰোঁ, আমি পৰিয়ালক মুখ্য কাৰক বুলি ক'ব লাগিব। গতিকে য'ত য'ত পৰিয়াল আছে সেই অপশ্যনকেইটা আমাৰ নহ'ব, কাৰণ এইটো কি সুধিছে, গৌণ কাৰক বা ছেকেণ্ডাৰী এজেণ্ট বুলি সুধিছে। তো ইয়াত ফেমিলি আছে, এই ফেমিলিটো নহ'ব, হয়নে? ইয়াত ফেমিলি আছে, এইটো ফেমিলিটো, এইটো নহ'ব। ইয়াত ফেমিলি আছে, ফেমিলিটো নহ'ব। আপোনালোকে ইলিমিনেট কৰক। থাকি গ'ল কি, স্কুল এণ্ড নেইবাৰ। তো এইটো আমাৰ উত্তৰ হ'ব। অপশ্যন 2 ইজ দ্য ৰাইট আনচাৰ। 8 নম্বৰ আছে, একৰ্ডিং টু লেভ ভাইগোটস্কি, দ্য প্ৰাইমাৰী কজ অফ কগনিটিভ ডেভেলপমেণ্ট ইজ। লেভ ভাইগোটস্কিৰ মতে জ্ঞানমূলক বিকাশৰ প্ৰধান কাৰণ হ'ল কগনিটিভ ডেভেলপমেণ্টৰ মেইন কজ সুধিছে। তো কি কি অপশ্যন আছে চাই লওক। অপশ্যন আছে ইকুইলিব্ৰেশ্যন, ছ'চিয়েল ইণ্টাৰেকশ্যন, এডজাষ্টমেণ্ট অফ মেণ্টেল স্কেমাছ, ষ্টিমুলাছ, ৰেছপন্স, পিয়াৰিং। অপশ্যনবিলাক অসমীয়াত কি আছে, সমতা স্থাপন, সামাজিক যোগাযোগ, মানসিক আঁচনিৰ সালসলনি, উদ্দীপক প্ৰতিক্ৰিয়াৰ যোৰা। তো ভাইগোটস্কিৰ কথা সুধিছে ইয়াত, আৰু এইটোৰ উত্তৰ হ'ব ছ'চিয়েল ইণ্টাৰেকশ্যন। প্ৰশ্নটো সুধিছে ভাইগোটস্কিৰ মতে কোনটো কগনিটিভ ডেভেলপমেণ্টৰ প্ৰাইমাৰী কজ হয়, আৰু ইয়াৰ উত্তৰ কি হ'ব, ছ'চিয়েল ইণ্টাৰেকশ্যন বা সামাজিক যোগাযোগ। ভাইগোটস্কিৰ মতে সামাজিক যোগাযোগ, এজন শিশু যেতিয়া সমাজৰ লগত, এই আগৰ কুৱেশ্যনটোত যোনটো ছ'চিয়েলাইজেশ্যন বা সামাজিকৰণৰ কথা কৈছিলোঁ, সেই কথাটোৱে কৈছে যে সমাজৰ লগত যেতিয়া মিল হ'বগৈ, স্কুলত হওক, নেইবাৰহুডত হওক, তেতিয়া সেই শিশুজনৰ কি হয়, ডেভেলপমেণ্ট হয় বুলি ভাইগোটস্কিয়ে কৈছে। নেক্সট কি আছে চাওক, ইন দ্য কনটেক্সট অফ কোলবাৰ্গছ ষ্টেজেছ অফ মৰেল ৰিজনিং। কোলবাৰ্গৰ কথা কৈছে ইয়াত, ষ্টেজেছ অফ মৰেল ৰিজনিং, আণ্ডাৰ হুইচ ষ্টেজ উড দ্য গিভেন টিপিকেল ৰেছপন্স অফ এ চাইল্ড ফল। তো কৈছে যে কোলবাৰ্গৰ মৰেল ৰিজনিঙৰ থিয়ৰী মতে তলত দিয়া যোনটো চেণ্টেন্স আছে, সেই চেণ্টেন্সটো কোনটো ষ্টেজত পৰিব, এজনী চাইল্ডৰ কোনটো ষ্টেজত এইটো পৰিব। তো আমাৰ ৰিপ্লাইটো কি আছে, মানে চেণ্টেন্সটো কি আছে, ইউৰ পেৰেণ্টছ উইল বি প্ৰাউড অফ ইউ ইফ ইউ আৰ অনেষ্ট, চ' ইউ শ্বুড বি অনেষ্ট। তো এনেকুৱা যে চেণ্টেন্সবিলাক আমি কওঁ যে সৎ হ'লে মাক দেউতাকে আপোনাক লৈ গৌৰৱ কৰিব, গতিকে সৎ হোৱা উচিত। আমি এটা নীতিবাচক এটা কথা ক'লোঁ যে এইটো কোনটো ষ্টেজত পৰে, পানিছমেণ্ট অবিডিয়েঞ্চ অৰিয়েণ্টেশ্যন, মানে শাস্তি আজ্ঞাবহতা অভিমুখিতা, ছ'চিয়েল কণ্ট্ৰেক্ট অৰিয়েণ্টেশ্যন, সামাজিক চুক্তি অভিমুখিতা, গুড গাৰ্ল গুড বয় অৰিয়েণ্টেশ্যন, ভাল ছোৱালী ভাল ল'ৰা অভিমুখিতা, ল এণ্ড অৰ্ডাৰ অৰিয়েণ্টেশ্যন, আইন আৰু শৃংখলা অভিমুখিতা। তো এইটো কোনটো হ'ব সুধিছে, হয়নে? তো কোলবাৰ্গৰ যোনটো মৰেল ৰিজনিঙৰ কেইবাটাও ষ্টেজ আছিল, সেইমতে এই চেণ্টেন্সটো কোনটো ষ্টেজত পৰে বুলি সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 গুড গাৰ্ল গুড বয় অৰিয়েণ্টেশ্যন, বা ভাল ছোৱালী ভাল ল'ৰা অভিমুখিতা। অপশ্যন 3 ইজ দ্য ৰাইট আনচাৰ। 10 নম্বৰ কুৱেশ্যনটো কি আছে চাওক। 10 নম্বৰ কুৱেশ্যনটো আছে, একৰ্ডিং টু জিন পিয়াজেট হুইচ অফ দ্য ফলোয়িং ইজ নেচেচাৰী ফৰ লাৰ্ণিং। জিন পিয়াজেৰ মতে নিম্নলিখিত কোনটো শিকাৰ বাবে প্ৰয়োজনীয়। অপশ্যন এ এক্টিভ এক্সপ্লৰেশ্যন অফ দ্য এনভাইৰনমেণ্ট বাই দ্য লাৰ্ণাৰ, শিক্ষাৰ্থীৰ দ্বাৰা পৰিৱেশৰ সক্ৰিয় অন্বেষণ। মানে পিয়াজে কোৱা মতে কোনটো আমাৰ শিকাৰ বাবে প্ৰয়োজনীয়। তো প্ৰথমটো কি কৈছে যে শিক্ষাৰ্থীয়ে কি কৰিব লাগিব, পৰিৱেশৰ সক্ৰিয় অন্বেষণ কৰিব লাগিব। তাৰমানে এক্সপ্লৰেশ্যন অফ দ্য এনভাইৰনমেণ্ট, এক্সপ্ল'ৰ কৰিব লাগিব, এনভাইৰনমেণ্টটোক পৰিৱেশটোক এক্সপ্ল'ৰ কৰিব লাগিব, কোনে, লাৰ্ণাৰে। 2 নম্বৰ কি আছে, অবজাৰ্ভিং দ্য বিহেভিয়াৰ অফ এডাল্টৰ বিহেভিয়াৰবিলাক অবজাৰ্ভ কৰিব লাগিব। শিক্ষাৰ্থী এজনে ডাঙৰৰ যোনটো আচৰণ আছে সেই আচৰণবিলাক, প্ৰাপ্তবয়স্কসকলৰ আচৰণবিলাকক কি কৰিব লাগিব, লক্ষ্য কৰিব লাগিব। 3 নম্বৰ আছে বিলিভ ইন ইমানেণ্ট জাষ্টিছ, অপৰিহাৰ্য ন্যায়ৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। 4 নম্বৰ আছে ৰিএনফৰ্চমেণ্ট বাই টিচাৰ্ছ এণ্ড পেৰেণ্টছ, শিক্ষক আৰু অভিভাৱকৰ দ্বাৰা
শক্তিশালীকৰণ এইটোৰ ওপৰত বেছ কৰি হ'ব। গতিকে এই চাৰিটা অপশ্যনৰ মাজত আমাৰ আটাইতকৈ ভাল লগা অপশ্যন কি যে শিক্ষাৰ্থীৰ দ্বাৰা পৰিৱেশৰ সক্ৰিয় অন্বেষণ। শিক্ষাৰ্থী এজন শিকিব কেতিয়া? যেতিয়া তেওঁৰ চাৰিওফালৰ যোনটো পৰিৱেশ আছে সেইটো তেওঁ অন্বেষণ কৰিব বা এক্সপ্ল'ৰ কৰিব। পৰিৱেশক এক্সপ্ল'ৰ কৰিলে তেওঁ বহুত কথা নিজে নিজে শিকিব পাৰিব। গতিকে আমাৰ অপশ্যন 1 ইজ দ্য ৰাইট এনচাৰ। এনেকৈ আপোনালোকে ইলিমিনেট কৰিব। 11 নম্বৰটো চাওক, একৰ্ডিং টু জিন পিয়াজেট স্কেমা বিল্ডিং অকাৰ্ছ এজ এ ৰিজাল্ট অফ মডিফাইং নিউ ইনফৰমেশ্যন টু ফিট এক্সিষ্টিং স্কেমাজ এণ্ড বাই মডিফাইং অল্ড স্কেমাজ এজ পাৰ নিউ ইনফৰমেশ্যন। দিজ টু প্ৰচিডিউৰ্ছ আৰ ন'ন এজ। তো স্কেমাটো আগত আপোনালোকে বুজি লওক। জিন পিয়াজেটে এটা থিয়ৰী দিছিলে স্কেমা বুলি। স্কেমা এইটোত তেওঁ কৈছিলে, কি কৈছিলে যে এজন ল'ৰা ছোৱালী যেতিয়া স্কুললৈ আহে তেওঁৰ কিছুমান পূৰ্ব জ্ঞান থাকে আৰু সেই পূৰ্ব জ্ঞানৰ লগত তেওঁ পৰিৱেশৰ যিকোনো এটা নতুন বস্তু যেতিয়া তেওঁ দেখে বা এক্সপ্ল'ৰ কৰে তো সেই বস্তুটো পূৰ্ব জ্ঞানৰ লগত মিল খুৱাই তেওঁ নতুন এটা ধাৰণা তেওঁ সৃষ্টি কৰে। তো সেইটোক কয় স্কেমা, যে পূৰ্ব জ্ঞানটোক যে সেইটোক স্কেমা বুলি কয়। তো ইয়াতো এইটোৱে কৈছে যে জিন পিয়াজেৰ মতে স্কিমা নিৰ্মাণ বিদ্যমান স্কিমাৰ সৈতে খাপ খোৱাকৈ নতুন তথ্য সংশোধন কৰাৰ ফলত আৰু নতুন তথ্য অনুসৰি পুৰণি স্কিমা সলনি কৰাৰ ফলত হয়। তো কি কৈ আছে যে স্কিমা নিৰ্মাণ কেনেকৈ হয়? যে যোনটো স্কিমা আগৰ পৰা আছে বিদ্যমান স্কিমা সেইটোৰ লগত খাপ খোৱাকৈ নতুন তথ্য সংশোধন কৰাৰ ফলত হয় আৰু নতুন তথ্য অনুসৰি পুৰণি স্কিমা সলনি কৰাৰ ফলত হয়। তো এই দুটা প্ৰক্ৰিয়াক এইবোৰ বুলি কোৱা হয়। এইবোৰ মানে এই দুটা প্ৰক্ৰিয়াকক কি বুলি কোৱা হয়? এই যে দুটা প্ৰক্ৰিয়া আছে এই দুটা প্ৰক্ৰিয়াকক কি বুলি কোৱা হয়? একমডেশ্যন এণ্ড এডাপশ্যন, এছিমিলেশ্যন এণ্ড এডাপশ্যন, ইকুইলিব্ৰেশ্যন এণ্ড মডিফিকেশ্যন, এছিমিলেশ্যন এণ্ড একমডেশ্যন। তেনেকৈ অসমীয়াত লিখিছে যে বাসস্থান আৰু অভিযোজন, আত্মীকৰণ আৰু অভিযোজন, সমলীকৰণ আৰু পৰিৱৰ্তন, আত্মীকৰণ এণ্ড বাসস্থান। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 এছিমিলেশ্যন এণ্ড একমডেশ্যন। নেক্সট কি আছে চাওক, ইন এ প্ৰগ্ৰেছিভ ক্লাছৰুম ছেটআপ দ্য টিচাৰ ফেচিলিটেটছ লাৰ্ণিং বাই প্ৰভাইডিং এন এনভাইৰনমেণ্ট ডেট। তো কৈছে প্ৰগতিশীল শ্ৰেণীকোঠাৰ ব্যৱস্থাত শিক্ষকে এনে এক পৰিৱেশ প্ৰদান কৰি শিক্ষণৰ সুবিধা প্ৰদান কৰে যিয়ে কেনেকুৱা পৰিৱেশ দিয়ে? শিক্ষকে প্ৰগতিশীল বুলি কৈছে মানে এটা প্ৰগ্ৰেছিভ ক্লাছৰুমৰ কথা কৈছে, এটা ভাল ক্লাছৰুমৰ কথা কৈছে। যোনটো প্ৰগ্ৰেছিভ হয় তেনেকুৱা ক্লাছৰুমত কেনেকুৱা এনভাইৰনমেণ্ট দিব? শিক্ষকে শিক্ষাৰ্থীক কেনেকুৱা এনভাইৰনমেণ্ট দিব, কেনেকুৱা পৰিৱেশ দিব? যোনটো নেকি প্ৰমোটছ ডিস্কভাৰী, আৱিষ্কাৰক প্ৰসাৰিত কৰে, ইজ ৰেষ্ট্ৰিক্টিভ প্ৰতিবন্ধক হয়, ডিছকাৰেজেছ ইনক্লুজন অন্তৰ্ভুক্তিক নিৰুৎসাহিত কৰে, এনকাৰেজেছ ৰিপিটিশ্যন পুনৰাবৃত্তিক উৎসাহিত কৰে। তো ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব যোনটোৱে নেকি এনেকুৱা ক্লাছৰুমৰ পৰিৱেশ যোনটোৱে নেকি ডিস্কভাৰীক প্ৰমোট কৰে, আৱিষ্কাৰক প্ৰসাৰিত কৰে, সেইটো হ'ল আমাৰ এটা প্ৰগ্ৰেছিভ ক্লাছৰুমৰ লক্ষণ। তো অপশ্যন 1 ইজ দ্য ৰাইট আনচাৰ। 13 নম্বৰটো আছে হাৱাৰ্ড গাৰ্ডেনাৰ্ছ থিয়ৰী অফ মাল্টিপল ইণ্টেলিজেঞ্চ ছাজেষ্টছ ডেট। হাৱাৰ্ড গাৰ্ডেনাৰৰ যোনটো থিয়ৰী অফ মাল্টিপল ইণ্টেলিজেঞ্চ আছে সেইটো কি ছাজেষ্ট কৰে? এভৰি চাইল্ড শুড বি টট এভৰি ছাবজেক্ট ইন 8 ডিফাৰেণ্ট ৱেজ ইন অৰ্ডাৰ টু ডেভেলপ অল দ্য ইণ্টেলিজেঞ্চেছ। প্ৰতিটো শিশুক 8টা ভিন্ন ধৰণেৰে প্ৰতিটো বিষয় শিকোৱা উচিত যাতে সকলো বুদ্ধিমত্তা বিকাশ হয়। অপশ্যন 2 আছে ইণ্টেলিজেঞ্চ ইজ ছ'ললি ডিটাৰমিনড বাই IQ টেষ্ট। বুদ্ধিমত্তা কেৱল IQ পৰীক্ষাৰ দ্বাৰা নিৰ্ধাৰিত হয়। 3 নম্বৰ আছে টিচাৰ্ছ শুড ইউজ MI মানে কি মাল্টিপল ইণ্টেলিজেঞ্চ এজ এ ফ্ৰেমৱৰ্ক ফৰ ডিভাইজিং অল্টাৰনেটিভ ৱেজ টু টিচ দ্য ছাবজেক্ট মেটাৰ। শিক্ষকসকলে বিষয়টো শিকোৱাৰ বিকল্প উপায় উদ্ভাৱনৰ কাঠামো হিচাপে MI ব্যৱহাৰ কৰিব লাগে। MI মানে আকৌ কৈছোঁ মাল্টিপল ইণ্টেলিজেঞ্চ। 4 নম্বৰ আছে এবিলিটি টু ডেষ্টিনি এণ্ড ডাজ নট চেঞ্জ অভাৰ এ পিৰিয়ড অফ টাইম। সামৰ্থ্য ভাগ্য আৰু কিছু সময়ৰ ভিতৰত পৰিৱৰ্তিত নহয়। কৈছে সামৰ্থ্যটো কি? সামৰ্থ্য এটা ভাগ্য। এবিলিটি ইজ ডেষ্টিনি এণ্ড ডাজ নট চেঞ্জ অভাৰ এ পিৰিয়ড অফ টাইম। সময়ৰ লগে লগে এইটো চেঞ্জ নহয়। তাৰমানে কৈছে যে এবিলিটিটো ডেষ্টিনিত লিখা থাকে আৰু এইটো কেতিয়াও চেঞ্জ নহয়। তো ইয়াত হাৱাৰ্ড গাৰ্ডেনাৰ্ছৰ থিয়ৰী অফ মাল্টিপল ইণ্টেলিজেঞ্চৰ মতে অপশ্যন A ইজ দ্য ৰাইট এনচাৰ বা অপশ্যন 1 ইজ দ্য ৰাইট এনচাৰ। তেওঁ কৈছিল যে এভৰি চাইল্ড শুড বি টট এভৰি ছাবজেক্ট। প্ৰতিজন শিশুক প্ৰতিটো ছাবজেক্ট 8টা ডিফাৰেণ্ট ধৰণেৰে শিকোৱা দৰকাৰ যাতে তেওঁ কি কৰিব পাৰে, তেওঁ ডেভেলপ কৰিব পাৰে অল অফ দ্য ইণ্টেলিজেঞ্চ। গোটেইখিনি ইণ্টেলিজেঞ্চ যিমান দৰকাৰ গোটেইখিনি যাতে তেওঁ ডেভেলপ কৰিব পাৰে তাৰ কাৰণে প্ৰতিজন শিশুক প্ৰতিটা ছাবজেক্ট 8টা ভিন্ন ভিন্ন ধৰণেৰে তেওঁক শিকাব লাগে। এইটো কৈছিলে কোনে? হাৱাৰ্ড গাৰ্ডেনাৰ। নেক্সট আছে 14 নম্বৰটো এ 5-year-old girl talks herself while trying to fold a t-shirt. Which of the following statements is correct in the context of the behavior displayed by the girl? ই কৈছে এগৰাকী 5 বছৰীয়া ছোৱালীয়ে টি-চাৰ্ট ভাঁজ কৰিবলৈ চেষ্টা কৰি নিজেই কথা পাতে। ছোৱালীজনীয়ে প্ৰদৰ্শন কৰা আচৰণৰ প্ৰসংগত তলৰ কোনটো উক্তি শুদ্ধ? তো অপশ্যনবিলাক কি আছে? জিন পিয়াজেট এণ্ড লেভ ভাইগটস্কি would explain this as egocentric nature of the child's thought. জিন পিয়াজে আৰু লেভ ভাইগটস্কিয়ে ইয়াক শিশুৰ চিন্তাৰ আত্মকেন্দ্ৰিক
প্ৰকৃতি বুলি ব্যাখ্যা কৰিব 2 নম্বৰ অপশ্যন আছে মানে 1 নম্বৰটো কি কৈছে যে জিন পিয়াজে আৰু লেভ ভাইগোটস্কি দুয়োজনে কি ক'ব এইটো যে শিশুজনৰ এইটো এটা ইগোচেন্ট্ৰিক নেচাৰ বা আত্মকেন্দ্ৰিক প্ৰকৃতি বুলি ক'ব দুয়োজনে ক'ব বুলি কৈছে অপশ্যন 2 কৈছে যে জিন পিয়াজে would explain this as egocentric speech while Lev Vygotsky would explain this as child's attempt to regulate her actions through private speech 2 নম্বৰত কৈছে যে জিন পিয়াজেতে কৈছে যে এই বস্তুটো কি এটা ইগোচেন্ট্ৰিক স্পিচ হয় জিন পিয়াজেৰ মতে এইটো কি হয় আত্মকেন্দ্ৰিক বাক্য হয় কিন্তু লেভ ভাইগোটস্কি এইটো কি বুলি কৈছে লেভ ভাইগোটস্কি এটা প্ৰক্ৰিয়া বুলি কৈছে যাৰ জৰিয়তে শিশুজনীয়ে নিজৰ কাৰ্যক নিয়ন্ত্ৰণ কৰে এইটো বুলি কৈছে 3 নম্বৰ আছে জিন পিয়াজে would explain this as social interaction জিন পিয়াজেতে এইটো social interaction বুলি কয় সামাজিকৰণ বুলি কয় আৰু লেভ ভাইগোটস্কিয়ে কি বুলি কয় এক্সপ্লোৰেশ্যন বুলি কয় তাৰমানে জিন পিয়াজে কি কৰে সামাজিকৰণ বুলি কয় সামাজিক পাৰস্পৰিক ক্ৰিয়া বুলি কয় আৰু আনহাতে লেভ ভাইগোটস্কিয়ে কি বুলি কয় অন্বেষণ বুলি কয় অন্বেষণ বা কি বুলি কয় এক্সপ্লোৰেশ্যন বুলি কয় 4 নম্বৰ আছে জিন পিয়াজে and Lev Vygotsky would explain this as child attempt to imitate her mother তো দুয়োজনে কি বুলি কয় বুলি কৈছে যে দুয়োজনে কৈছে শিশুটিয়ে মাকক অনুকৰণ কৰাৰ প্ৰয়াস কৰিছে বুলি কয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 যে জিন পিয়াজেতে কয় যে এইটো এটা ইগোচেন্ট্ৰিক স্পিচ হয় কিন্তু ভাইগোটস্কিয়ে বেলেগ এটা কথা কয় ভাইগোটস্কিয়ে কি কয় যে এইটো এটা শিশুজনীৰ কি কৰে প্ৰাইভেট স্পিচ দি পেলাই নিজৰ একশ্যনক ৰেগুলেট কৰাৰ এটা উপায় বুলি কয় যে শিশুটিয়ে ব্যক্তিগত বাক্যৰ জৰিয়তে নিজৰ কাৰ্যক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস বুলি ভাইগোটস্কিয়ে কয় আৰু এটা কথা মনত ৰাখিব 1 নম্বৰ অপশ্যনটো আমি কেনচেল কৰিব পাৰোঁ কাৰণ দুয়োজন ব্যক্তিয়ে একেটা কথা নক'ব তেওঁলোক নিজে নিজৰ থিয়ৰি দিছে গতিকে জিন পিয়াজে আৰু ভাইগোটস্কিৰ থিয়ৰি সেম নহয় দুয়োজনে একেটা কথা ক'ব নোৱাৰে তো ইয়াৰ অপশ্যন কি হ'ব শুদ্ধ উত্তৰটো অপশ্যন 2 আজিৰ শেষৰ প্ৰশ্ন এইটো জেণ্ডাৰ ইজ এন জেণ্ডাৰ কি হয় জেণ্ডাৰ বায়'লজিকেল এণ্টিটি ফিজিঅ'লজিকেল কনষ্ট্ৰাক্ট ইনেট কোৱালিটি ছ'চিয়েল কনষ্ট্ৰাক্ট লিংগ হৈছে এটা জৈৱিক সত্তা শাৰীৰিক গঠন জন্মগত গুণ সামাজিক গঠন তো এইটোৰ শুদ্ধ উত্তৰটো হ'ব সামাজিক গঠন বা ছ'চিয়েল কনষ্ট্ৰাক্ট লিংগটো কি কৰা হৈছে লিংগটো সমাজেহে নিৰ্ধাৰণ কৰিছে লিংগটো যে শিশু এজন তেওঁ ছোৱালী হয় নে ল'ৰা হয় এইটো কোনে এইটো ঠিক কৰে এইটো সমাজে ঠিক কৰে আমি মানুহবিলাকে আমি কি কৰিছোঁ লাহে লাহে আমাৰ যেতিয়া মানৱ কুলৰ যেতিয়া ডেভেলপমেণ্ট হৈছে যেতিয়া আমি বিভিন্ন ভাষা শিকিছোঁ বা তেনেকুৱা কথা ক'ব পাৰিছোঁ তেতিয়া আমি লাহে লাহে নিজৰ মাজতে এটা ডিফাৰেঞ্চিয়েট কৰিবৰ কাৰণে আমি লিংগৰ ধাৰণা এটা আনি লৈছোঁ যে মেল আৰু ফিমেল সেইটো আমি আনি লৈছোঁ গতিকে এইটো এটা কি সামাজিক গঠন বা ছ'চিয়েল কনষ্ট্ৰাক্ট তো আজিৰ ভিডিঅ'ত এইকেইটাই আছিলে প্ৰশ্ন যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো হাইস্কুল টেট বা জিটি টেটৰ আৰু কেইবাটাও ভিডিঅ' মই আনি থাকিম পৰীক্ষা অহালৈকে আৰু পৰীক্ষাৰ পিছতো বিভিন্ন ধৰণৰ যদি আপোনালোকৰ ইনফৰমেশ্যনবিলাক আহি থাকে মই নিজৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকক জনাই থাকিম গতিকে মোৰ চেনেলৰ লগত জড়িত হৈ থাকিবলৈ ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ